বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থ এতিয়া কি? কমলাক্ষ পুৰকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। তেনেহলে তেওঁৰ পৰিচয়টো কি? কমলাক্ষ পুৰকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। পিছে একালৰ সতীৰ্থ বিধায়ক জাকিৰ হুছেইন সিকদাৰে কিয় এতিয়া এইদৰে নতুন পৰিচয় দিবলগীয়া হৈছে কমলাক্ষদেৱ পুৰকায়স্থক? তেতিয়াহ'লে শুনক বৃহস্পতিবাৰে কংগ্ৰেছক উদ্দেশ্যি কমলাক্ষদেৱ পুৰকায়স্থই কৰা এই মন্তব্য। কংগ্ৰেছ অফিচত গ'লে এনেকুৱা লাগে যে আমি মাদ্ৰাসাত গৈছোঁ আৰু কংগ্ৰেছ অফিচত গ'লে এনেকুৱা এটা লাগে যে কিবা আমি এটা ইস্তেমাত গৈছোঁ আৰু এনেকুৱা অৱস্থা হৈছে। কাৰণ কংগ্ৰেছ অফিচত যাই কিনে হিন্দু মানুহৰ সংখ্যাটো একদম নাইকিয়া হৈ গৈ আছে আৰু এইটো কাৰণে আজিৰ দিনত যিটো পৰিৱেশ হৈছে এই পৰিৱেশত কোনে কংগ্ৰেছ কৰিব আৰু কংগ্ৰেছ কৰাৰ কোনো মানুহৰ কোনো মেণ্টেলিটি বা মই দেখা নাই আৰু মানুহ। হয়, সুযোগ পালেই অতি হিন্দুত্ববাদী নেতা হোৱা তথা কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ চোলা পিন্ধিবলৈ উদ্বাউল হৈ থকা বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ এই বক্তব্যৰ পাছতেই আক্ৰমণাত্মক হৈ পৰিল কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰ। 2011, 2016 আৰু 2021 নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতীকত নিৰ্বাচন খেলি বিধায়ক হৈ অহা কমলাক্ষক উদ্দেশ্যি সিকদাৰে ক'লে, 11 চনত মাদ্ৰাসাত যোৱা যেন লগা নাছিল যেতিয়া কংগ্ৰেছৰ প্ৰতীকত বিধায়ক হ'ল। 16 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাসাত যোৱা যেন নালাগিল। 21 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাসাত যোৱা যেন নালাগিল, কিন্তু আজি লাগিছে। কিয় লাগিছে? কমলাক্ষ পুৰকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। কমলাক্ষ পুৰকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলাটো সলনি কৰি দিব পাৰে। যেতিয়া বগা লাগে বগা পিন্ধিব, কেতিয়া কলা লাগে কলা পিন্ধিব। গতিকে সুবিধাবাদী, স্বাৰ্থলোভী চৰিত্ৰৰ কমলাক্ষদেৱ পুৰকায়স্থ তেনেকুৱা কথা কোৱাটো স্বাভাৱিক। 26 চনত উপযুক্ত জবাব বৰাকবেলিৰ ৰাইজে কমলাক্ষ পুৰকায়স্থ ডাঙৰীক দিব। ইমানেই নহয়, শেহতীয়াকৈ বৰাকত চান্দা বিচাৰি ভাইৰেল হোৱা কংগ্ৰেছৰ পত্ৰ সন্দৰ্ভতো কমলাক্ষদেৱ পুৰকায়স্থ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি জাকিৰ হুছেইন সিকদাৰে পুনৰ ক'লে, কংগ্ৰেছৰ নামত কিবা পেড ব্যৱহাৰ কৰি চান্দা বিচাৰিছে। গতিকে ইয়াৰ ওপৰত আমাৰ শিলচৰ জিলা কংগ্ৰেছ কমিটিয়ে বিহিত ব্যৱস্থা লৈ আছে। দোষী সাব্যস্ত হ'লে একেবাৰে কঠোৰ শাস্তি পাব। মোৰতো সন্দেহ হয় বৰাকবেলিত এইবোৰ যে ঘটি আছে, যদি সঁচাকৈ ঘটিছে কমলাক্ষদেৱ পুৰকায়স্থই কৰাই আছে নেকি? কমলাক্ষদেৱ পুৰকায়স্থই কংগ্ৰেছক বদনাম কৰিবলৈ এইবিলাক কৰাই আছে নেকি? আৰু যদি চান্দা সঁচাকৈ খুজিছে তাৰ ভাগ কমলাক্ষই পাব বুলি মোৰ এটা সন্দেহ হৈছে। কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থক কংগ্ৰেছে বিধায়ক পদ খাৰিজৰ বাবে বিধানসভাৰ অধ্যক্ষক বহুবাৰ আবেদন কৰাৰ পিছতো খাৰিজ হোৱা নাই বিধায়ক পদ। আৰু তাৰেই সুযোগ লৈ কংগ্ৰেছতে থাকি কংগ্ৰেছকে তোলা ধুনা দি আহিছে উত্তৰ কৰিমগঞ্জৰ বিধায়কজনে। ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।